তো হেল্ল' দোস্তো ৱেলকাম টু পিংকুজ ব্লগ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ঠাণ্ডাখন চাই নিশ্চয় গম পালে মানে আজি পথাৰত যাম তো ভাবিছোঁ বলক ডেইলি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ ঘৰৰ ওচৰত চাওক তো এনেকৈ ভিডিঅ' আৰম্ভ কৰিলে মানে সিহঁতে আহি যায় তো সেয়াই দিছ ইজ মৰম তো এয়াই চাগে ভাল পোৱা তো ভিডিঅ' বনালে আহি যায় আৰু আমাৰ ঘৰৰ সন্মুখত চাওক তো আমাৰ ঘৰৰ ওচৰত মানে পোষ্টাৰখন লগাই দিলে চালো কেতিয়া তো চাওক কি ধুনীয়াকৈ লগাই দিলে এখন এতিয়া মানে যাব হৈছে ধৰ্মমূলক ভ্ৰমণ গুৱাহাটীটো একদম উমানন্দ মন্দিৰটো ধৰ্মমূলক ভ্ৰমণ তো মই ভিডিঅ' আৰম্ভ কৰাৰ লগে লগে মানে এইটো চব আহি যায় মানে এইবিলাক চাওক এতিয়া মানে এইটো মাহত মানে ডিচেম্বৰ মাহত মানে আমাৰ ইয়াত লাগি যায় মানে পোষ্টাৰ মানে পূৰা পিকনিক তো এইটো যাব এইটো বাৰু ধৰ্মমূলক যাব আমিও যাম তো আমি বাৰু এইবিলাক ইমান নেমাৰোঁ এইটো ধৰ্মমূলক ন সেইকাৰণে অলপ মাৰিছে আমি অলপ প্ৰীতিমূলক মানে চাব বিলাক ভিডিঅ'বিলাক চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তো এতিয়া যাওঁ পথাৰত তো বলক পথাৰত যাওঁ আৰু ইহঁতে আছে এনেকৈ তো মানে ভিডিঅ' আহি যায় মানে বনালে আহি যায় মানে নিশ্চয় চাগে মৰম তো বলক এতিয়া পথাৰত যাওঁ আজি পথাৰত অলপ যাওঁ তো বহিলক চাইকেলত তো আৰু মানে ডিচেম্বৰ মাহতে মানে তামাম মানে পোষ্টাৰ লগাই দিয়ে আমাৰ গাঁৱত মানে এখনেই লগাই দিয়ক তো ধৰ্মমূলক ভ্ৰমণ বুলি লগাই দিলে তো আমি বাৰু প্ৰীতিমূলক তো ধুনীয়াকৈ আমিও ভিডিঅ' বনাম তো আমিও যাম তো মই বাৰু তামাম ভিডিঅ' ভালকৈ বনাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজি মোক দিলে মানে ডাঙৰি কঢ়িয়াবলৈ তো এয়া পাছফালে আছে আপোনাৰ বিৰিয়া আৰু তমাল আছে তো লৈ লৈছোঁ সকলোবোৰ আজি মানে ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে ভিডিঅ'টো শেষলৈকে চাওক আৰু মজা পাব মানে ভিডিঅ'টো চাই আৰু লৈ লৈছোঁ কটাৰী এইখন তো কটাৰীখনো কিয় লৈছোঁ তো গম পাই থাকিব ভিডিঅ'টো শেষলৈকে চাওক তো এইখনে হৈছে মই পঢ়া স্কুলখন তো মানে ইয়াৰ পৰা মেট্ৰিক দিছিলোঁ তো আৰু এইটো হৈছে বম ডাঙৰ মানে পুখুৰীটো তো ইয়াতো এটা ঘৰ আছিল মানে এইটো আছে এইটো চাওক সেইটো ঘৰটো তো মজা লাগে ঘৰটো তো এইখনে আছে আমাৰ স্কুল তো মজা লাগিলে আজি দেখি দিয়ক দেই তো এইখনে মানে মই পঢ়া স্কুল মানে টেনলৈকে তো ইয়াৰ পৰা মানে মেট্ৰিক দিছিলোঁ তো মজা লাগিলে বহুত দিনৰ মূৰত দেখিলোঁ তো আৰু এইটো ঘৰ চাওক মানে পুখুৰীৰ ওপৰত মানে এইটো মজা লাগে এইটো ঘৰত থাকি তো মই বাৰু থকা নাই বাৰু হ'লেও ভাল লাগে মানে আহি তো এতিয়া পথাৰত আহিছোঁ আজি কি দেখাম তো কি দেখিম মানে চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক তো এইটো এটা বিৰাট পানী ডাঙৰ চাপ্লাই দিছে তো মজা লাগিছে তো এইটো আমি সেই থাকোঁতে মানে বনাই এতিয়া বাৰু হৈ গ'ল দেখিছে নে কিমান তো থাকছা মানে তাৰপৰা কিবা এটা হৈছে ৰ'ব চব আছে পাছত আছে বিৰিয়া পাত আছে তাৰপিছত তমাল বুলি কয় তো তমালখিনি আছে আৰু এখন কটাৰীটো দেখিলে পানী বটল আৰু এইবিলাক টিউবটো আছে তো ধানটো ভালকৈ বান্ধি আনিব লাগিব না তো এতিয়া ধুনীয়াকৈ পথাৰত যাওঁ তো বলক পথাৰত লগ পাই আছোঁ তো পথাৰত মানে কি দেখিব আৰু চব থাকচা মানে বিৰাট ৰাস্তাবিলাক সলাব মেলাক দিছে নাই তো তামাম গাঁৱত আছে এইবিলাক তো আৰু এইবিলাক ধান মানে ইয়াত আনি থৈছে এনেকৈ ময়ো মানে এই চাইকেলখনত যেনেকৈ আছে মই সেনেকৈ নিব লাগিব মানে সেই টিউবটো এনেকৈ বান্ধিব লাগিব আৰু ঠেলা আছে মই বাৰু ঠেলা অনা নাই তো এতিয়া চাইকেল আনিছোঁ চাইকেলতে নিব লাগিব তো আৰু আগত মানে এই বলক ফালি দিম আজি ভিডিঅ'টোত মানে পূৰা পথাৰত মানে কি হৈ থাকে তো আপোনালোকক চব দেখাম মানে তো মাহঁত বাৰু আমাৰ মানে ঘৰত চব ঘৰ কোনো নাই চব ইয়ালৈ পথাৰতে আছে তো আপোনালোকক পথাৰত মানে চবকে লগ কৰা দিমগৈ মানে দেখাই দিমগৈ তো বলক এই পালোগৈ মানে আৰু অলপ যাব লাগিব আৰু অলপ মানে বহুত আহিছোঁ দিয়ক আমাৰ ঘৰৰ পৰা কমে 300-400 কিলোমিটাৰমান হ'ব তো আহিছোঁ মানে অকণমান ৰখি লৈছোঁ এই গছজোপা চাওঁতে তো এই ৰাস্তাটো তামাম ৰ'দ নাই এইফালেও তো মই এতিয়া এইফালৰ পৰা আহিছোঁ তো ৰাস্তাটো ৰ'দ নহয় সেইকাৰণে মানে অলপ ৰখি আহিছোঁ মানে ইমান আৰু ৰাস্তাটো বহুত বেয়া তো এতিয়া কেনেকৈ নিম চিন্তা আছে চিন্তা মানে নিব লাগিব ইয়াৰ পৰা যাওঁতে খোজকাঢ়ি যাব লাগিব তাৰপিছত পকা ৰাস্তা ধুনীয়াকৈ চলাই যাম তো আপোনালোকক সকলোকে দেখা থাকিম বাৰু শুনি তো আগত বাৰু শুশান খালী এখন পাই আহিলোঁ বাৰু তো সেইখনত মই বহুত ভয় আহিছোঁ তো আপোনালোকক নেদেখালোঁ যিহেতু আপোনালোকক ভয় খাবও পাৰে দেখালোঁ তো ই আগত আছিলে তো এতিয়া বলক এতিয়া যাওঁ ইয়াত থাকিবলৈ মানে ভয় মানে ইয়াত তো বহুত ভয় লাগে তো আৰু এইঘৰ চাওক পথাৰৰ মাজত মানে অকল এঘৰ আছে তো চবফালে চাৰিওফালে মানে চব পথাৰ তো বহুত দূৰলৈকে পথাৰ তো ভয় লাগে ইয়াত তো দিনতহে থাকে মানুহ সন্ধিয়া পৰত উঠায়ে মানে পথাৰৰ পৰা বহুত মানে ভয় লাগে এইফালে আহিবলৈ অকলে তো এখন মানে শ্মশান খালী না তো ইয়াতে মানে মানুহবিলাক আমাৰ যিমান গাঁৱত মানে এখন বহুত ডাঙৰ গাঁও না তো ইয়াতে খৰি দিয়ে মানে শ্মশান খালীত তো ভয় লাগে দিয়ক অকলে আহিবলৈ তো মই বাৰু ভয় কৰা নাই মোৰ লগত কটাৰীখন মানে সেইকাৰণে দিছোঁ কটাৰীখন তো মায়ে মানে কৈছে তই আহোঁতে কটাৰীখন লৈ আহিবি
তো মোৰ বাৰু ভয় নকৰোঁ হ'লেও মানে দিয়ক অকলে আহিলে মানে ফিলটো মানে একদম ভয় ভয় কেনেকুৱা লাগে তো ফিলটো তো সেইকাৰণে মানে কটাৰীখন ময়ো লৈ আহিছোঁ ভয় লাগে বুলি ভয় লাগিছে দিয়ক অকলে আহিছোঁ যিহেতু তো এতিয়া যাওঁ যদি পথাৰৰ মাজত এখন ওখ দলং থাকে তো কেনেকুৱা লাগিব তো আগত আছে সেনেকুৱা দলং এখন তো তামাম মুখকৈ বনাইছে মানে দলংখন তো মই বাৰু যোৱাবাৰ দেখিছিলোঁ এতিয়া কিমান বনাইছে বলক ৰাস্তাটোতকৈ মানে বহুত ওখকৈ বনাইছে ৰ'ব কিবা এটা পৰি গ'ল পানী বটলটো পৰি গ'ল চাওক এইটো পানী বটলটো পৰি গ'ল তো আৰু এইবিলাক চালক মোৰ লগত অহা মানে এইবিলাক তমাল আছে বিৰিয়া আছে দুপাত তো মানে এইটো পৰি গৈছিলে মাল পানী বটলটো মানে এইটো মানে প্লাষ্টিকৰ যে এইটো পলিথিনটো মানে ভাল নহয় না এই বান্ধি আনিছিলোঁ পৰি গৈছে সেইকাৰণে আৰু বিয়া কিবাটো পৰিবই চালক এতিয়া অকণমান আছে তো ভালকৈ চম্ভালিব লাগিব যিহেতু অকলে আহিছোঁ আৰু ৰাস্তাটো কিমান ঠেকেচা মানে বহুত বেয়া ন সেইকাৰণে মানে পৰি গৈছে এইবিলাক তো বাকী যি কি নহওক এইটো বান্ধি লওঁ ৰ'ব অকলে আহিছোঁ ৰ'ব আৰু কেমেৰা কৰা মানুহ নাই মানে অকলে কৰিবলগীয়া হৈছে তো আৰু ইয়াত বহুত শূন্যতাকৈ ছায়া হৈ আছে মানে চবফালে চালক কেনেকুৱা পৰিৱেশ কোনো নাই তো বহুত দূৰত এনেকৈ দাৱনি যাই আছে আৰু ইয়াত দূৰত দাই আছে তো বান্ধি লওঁ এইটো ধুনীয়াকৈ তো দোস্ত ফাইনেলি আহি পালোঁ দলংখনৰ ওপৰত তো চালক কিমান তলৰ পৰা আহিছোঁ তো বহুত চালামি টাইপৰ লেখাকৈ বনাইছে আৰু ওখকৈ বনাইছে না পথাৰৰ মাজৰ কথা যিহেতু তো এইখনে চালক দলংখন তো দিয়ক খোজকাঢ়ি দলঙৰ ওপৰত উঠি দিলোঁ মানে পেডেল মাৰি উঠিব নোৱাৰে দিয়ক আপুনিও নোৱাৰে সেইটো কথা সেইটো হয়ে মানে ইমান চালামি নোৱাৰে না বাইক উঠি যাব চাইকেলত নোৱাৰে মানে আপুনি পেডেল মাৰি উঠাবলৈ তো ইয়াত আপোনালোকৰ ভিডিঅ'টো দেখাওঁ ৰ'ব পেডেল পাত ষ্টেণ্ডটো দি লওঁ তো ফাইনেলি দোস্ত আহি গ'লোঁ চালক গোটেই দলঙৰ ওপৰত তো কি মজা লাগিছে ৰং চং কিটা আছে বগা তো মানে এইটো এখন হেৰি কৰা বেছি দিন হোৱা নাই বাৰু তো ইয়া চালক তলত চালক ইয়া তো এইখন যেতিয়া বনাইছিলে মানে এটা দুটা খুটা বনাইছিলে সি যোৱাবাৰে বনাইছিলে তাৰপিছত এইবাৰ কমপ্লিট কৰিছে তাৰ 2 বছৰমান আগৰ পৰাই বনাইছিলে নেকি তো মই বাৰু যোৱাবাৰ আহিছিলোঁ সেইকাৰণে খুটা এটা বনাই থকা দেখিছিলোঁ মানে সেই আৰু এতিয়া এইবছৰ মানে কমপ্লিটে কৰিলে বাকী ৰাস্তাটো অকণমান সেই দেখিলে কিমান সলাব মা তো বাকী যি কি নহওক এইবছৰকে চাগে ৰাস্তাটো বনাব লাগে মোৰ মতে বনাবই চাগে এইটো অসুবিধা দিয়ক সেই পথাৰলৈ আহিবলৈ দিগদাৰ হয় মানে তো ৰাস্তাটো মানে অকল দলংখনৰ উঠিব পৰাকৈ মানে চালামিকৈ বনাই থৈছে তো অলপ দিগদাৰ হয় তো ৰাস্তাটো হ'লে আৰু ভাল হ'ব পথাৰলৈ অহা যোৱা কৰিবলৈ তো এতিয়া বলক আকৌ চাইকেলত উঠোঁ এতিয়া গান গাইকৈ যাব লাগিব পথাৰত বলক শুনিছনে অঞ্চলি অঞ্জলি জান মোৰ জান তোমাকে লগত লৈ পলাই গুচি যাম তো এতিয়া বাৰু পলাই যাবলৈ মোৰ বয়স হোৱা নাই আৰু নিবলৈও মানে মোৰ কাকো পোৱা নাই লগ তো আপোনালোকৰ এইফালে যদি কোনোবা খালী আছে মানে ছিংগুল আছে ময়ো ছিংগুল আছোঁ এতিয়ালৈকে তো আপোনালোকে কমেণ্ট কৰক আৰু নাম্বাৰো দি দিব দিয়ক মই মেছেজ কৰিম হোৱাটছআপত তো মোৰ নাম্বাৰটো লাগে যদি কমেণ্ট কৰক আৰু পথাৰৰ মাজতে গান গাই আহি আছোঁ আৰু কোনো নাই আপোনালোক চাই আছে আৰু অকলে গান গাই আহি ধৰক মজাই বেলেগ বাৰু সেইটো ফিলটো আপোনালোকক কেনেকৈ বুজাম তো আৰু অলপ গ'লে পামগৈ আৰু গান গাই যাওঁ শুনিছনে সেই কোনোৱে শুনা নাই শুনি আছে আপুনি গাই আছোঁ মই পৰি গ'ল চালক আকৌ পৰিলে তো ফাইনেলি বহুত ঠেকেচা মেকেচা খাই আহি পালোহি পথাৰৰ মাজত আৰু এয়া চালক আমাৰ মুনুহঁতে মানে মাহঁতৰ লগত আহিছে ৰাতিপুৱা তো কেনেকুৱা লাগিছে হা মজা আৰু তই যে কৈ আছ যে ইয়াত খেলিম বুলি তই ইয়াত খেলিব পাৰিবি নি তই ধাননি সোপা ক'ত খেলিবি হা তাই খেলাৰ কথা কৈছে তো আৰু এই মাহঁত আছে এইবিলাক দেখা দিছোঁ এয়া চালক গোটেই ৰাইজ আহি চবে কামে লাগি আছে তো সেই দুজনী এজনী দুটা আৰু এই তাত দুটা তো বম আছে চালক কেনেকুৱা লাগিছে আৰু এই আমাৰ নবৌ বহুত মজা তো প্ৰথম আহিছে এবাৰ কেনেকুৱা লাগিছে কিমান দূৰ মজা শ্ৰীলংকা অহা লেখীয়া লাগিছে হয় দিয়ক বহুত দূৰ দিয়ক
তো ইমান ঠেকেচা মেকেচা খাই পালোহি তো ই আৰু এইফালে ই আছে তো ধুনীয়াকৈ কাটি আছে আৰু ইয়া বৌত আছে এনেকৈ কাটি আছে আৰু সৰু বৌ আছে এনেকৈ তো এনেকৈ কাটি আছে চালক তো এতিয়া ইয়াত অলপ টাইম থাকি তাৰপিছত ধান নিব লাগে তো ৰ'ব দেখা আছে আৰু এই আমাৰ পিকু এয়া পেন জীয়াম তাৰপিছত দিয়াৰ পিছতে পানী চানী খাই ভাত পানী মই নাখাওঁ ঘৰত খামগৈ ভাত তো ইয়াত অলপ ৰখি আকৌ যাত্ৰা আৰম্ভ কৰিব লাগে এতিয়া অকণমান ইয়াতে বহোঁ আৰু এইফালে বান্ধক মানে ডাঙৰি তো আমি অলপ বহি লওঁ বহি টেঙা চেঙা কাটি আছে এইফালে তো টেঙা অলপ খাই লওঁ আহক তো টেঙা খোৱাৰ পাছতে তো আকৌ ঘৰলৈ যাত্ৰা টেঙা তো লাহে লাহে চালক আমাৰ ইয়াত টেঙা জলফাই টেঙা চব এইবিলাক ৰাইজে আমাৰ মুনুৱে চাই আছে ই পিকুৱে কাটি আছে আৰু তৰালি পুতৌ এয়া চবেই কাটি আছে আমি অলপ খাই লৈ ধুনীয়াকৈ এইটো টেঙাটো খাই তাৰপিছত ঘৰত এবাৰ থৈ আহিব লাগিব আৰু টেষ্টটো ইয়াৰ পৰা কৰিব লাগিব এই গুটি এটা টেষ্ট কৰিব লাগিব তো ধুনীয়াকৈ টেঙা টেষ্টিং কৰি খাই ধুনীয়াকৈ ওলাই দিলোঁ মানে ঘৰলৈ আৰু মোৰো অলপ ভোক লাগিছে তো ধুনীয়াকৈ ঘৰত গৈ ভাতটো খাব লাগিব মাহঁতে যিহেতু মোলৈ ভাত অনা নাই ইয়াত আৰু ভাত খাম বুলি ভাবিছিলোঁ দিয়ক ভাত নাখাওঁ তো বেলেগ মানে যোৱা বছৰকৈ খাম ভাতটো তেতিয়া দেখাম আকৌ আপোনালোকক তো বহুত কষ্ট মানে ইমানো সহজ নহয় দিয়ক ইমানো সহজ নহয় দিয়ক ডাঙৰ এটা তো ফাটি যাব মানে আপোনাৰ ফাটি যাব তো বহুত এই আগত আছে ফাইনেলি দোস্তটো আহি আমি চাইকেল থোৱা জেগাত আকৌ পুনৰ আহি পাই গ'লোঁ তো ইয়াত ধুনীয়াকৈ এতিয়া ধানখিনি বান্ধি ল'লোঁ আৰু মইতো এতিয়া অকলে যাম আপোনালোকে আহোঁতে গম পাইছে ৰাস্তাটো কেনেকুৱা ঠেকচা আৰু কেনেকুৱা ভগা চিগা তো ভাবিছোঁ যাওঁতে ভিডিঅ' নকৰোঁ তো ডাইৰেক্ট ঘৰত পাই ভিডিঅ' কৰিম তো এতিয়া দিয়ক কেমেৰাটো তো এতিয়া চাই থাকক আৰু মানে ঘৰত গৈ লগ পাম তো এতিয়া আমি যাব লাগে মই অকলে যাম খোজকাঢ়ি তো হ'ব দিয়ক তেতিয়া মই ঘৰত গৈ আকৌ আপোনালোকক দেখাম আৰু এয়া চালক এটা দুটা তিনিটা সেইটো ভিতৰত চাৰিটা তো এনেকৈ তো দিয়ক ঘৰত গৈ লগ পাই আছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব তো আহি পালোহি মানে ঘৰত তো চাই লওক এইফালে আছে এইফালে এনেকৈ ৰাখি দিলোঁ মানে ঢাকি থৈছোঁ ধানখিনি তো আহি পালোঁ ঘৰত তো এইটো আছিলে এটা অলপ দীঘলকৈ হ'ল মানে ভিডিঅ'টো অলপ দীঘল হ'ল তো কেনেকুৱা পালে জনাব নেক্সট এটা ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ বাই বাই তো মজা মজা ভিডিঅ' আহি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব দিয়ক বাই বাই আকৌ লগ পাম শুনিছনে এই কোনোৱে শুনা নাই শুনি আছে আপুনি গাই আছোঁ মই পৰি গ'ল চালক আকৌ পৰিলে